অহা 2, 3, 4, 5 আৰু 6 মাৰ্চ তাৰিখে আমি আয়োজন কৰা পৰম্পৰাগত কাৰ্যসূচীৰ আয়োজন কৰা শ্ৰী শ্ৰী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ বিষয়ে ইতিমধ্যে আপোনালোকক কিছু কথা আমি অৱগত কৰিছোঁ। আজি আৰক্ষী প্ৰশাসন আৰু ট্ৰেফিক বিভাগৰ দুগৰাকী বিষয়াৰ সৈতে সেই সময়ছোৱাত যান বাহন কেনেদৰে নিয়ন্ত্ৰণ কৰাৰ পৰিকল্পনা লোৱা হৈছে সেই বিষয়ে আপোনালোকক আমি অৱগত কৰিব বিচাৰিছোঁ। আমি আশা কৰিছোঁ যে এইবাৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এক নতুন ভিৰ ইয়াত সৃষ্টি হ'ব বুলি ভাবিছোঁ। আমি যথেষ্ট সংখ্যক ভক্তৰ সমাগম হ'ব বুলি ভাবিছোঁ। বিশেষকৈ আবিৰ্ভাৱ ক্ষেত্ৰ প্ৰতিষ্ঠা হোৱাৰ কাৰণে দূৰ দূৰণিৰ যাত্ৰীসকলৰ কাৰণে এইটো আকৰ্ষণৰ অন্যতম কেন্দ্ৰ হৈ পৰিছে। কাৰণ সম্ভৱতঃ উত্তৰ পূব ভাৰততে নহয়, সমগ্ৰ ভাৰতবৰ্ষতে এইটো এটা অন্যতম ধৰ্মীয় পৰ্যটন ক্ষেত্ৰত পৰিণত হৈছে। সেইকাৰণে আমি আশা কৰিছোঁ যে এইবাৰ সকলো অভিলেখ ভংগ কৰি ভক্ত আৰু যাত্ৰীসকল ইয়াত সমবেত হ'ব। গতিকে যিটো ট্ৰেফিক এৰেঞ্জমেণ্টৰ কথা ভবা হৈছে সেই বিষয়ে আপোনালোকক আমি জনাবলৈ বিচাৰিম। সিঙৰ ফালৰ পৰা আহিবলগীয়া সকলো সৰু যান বাহন এইবাৰ আমি হায়াৰ ছেকেণ্ডেৰীৰ কাষেদি দৌল মন্দিৰৰ চাৰিআলিটোৰ কাষেদি আহি আপোনাৰ আমাৰ থানৰ পিছফালৰ ৰাস্তাটো দি প্ৰকল্পৰ যিটো পাৰ্কিং আছে, আবিৰ্ভাৱ ক্ষেত্ৰৰ যিটো পাৰ্কিং আছে, সেই পাৰ্কিংটোত আমি সৰু যান বাহন আমি তাত ৰখাৰ ব্যৱস্থা কৰিবলৈ পৰিকল্পনা কৰিছোঁ। আৰু গোটেই ৰাস্তাটো ওৱান ৱে হ'ব। ওলাই যাওঁতে তেওঁলোকে জামতল হৈ পেলাই নগাঁৱৰ ফাললৈ যোৱা, ঢিঙৰ ফাললৈ যোৱা সকলো বাহন ওলাই যাব পাৰিব। বাকী দুচকীয়া মটৰচাইকেল আদি যিবিলাক যান বাহন আছে সেই সকলোবিলাক কেইবা ঠাইতো আপোনালোকে জানে পূৰ্বতে 2টা লাইব্ৰেৰীৰ ওচৰত দুচকীয়া যান বাহনৰ পাৰ্কিং হয়, এইবাৰো হ'ব। কিন্তু সেই 2টা লাইব্ৰেৰী পাৰ হৈ কোনো ধৰণৰ দুচকীয়া, তিনিচকীয়া বা চাৰিচকীয়া যান বাহন এইফালে সোমোৱাৰ ব্যৱস্থা কৰা হোৱা নাই। তাৰ ভিতৰতে কেইখনমান মাত্ৰ বেটেৰী চালিত বাহনৰ বিশেষ অনুমতি দিয়া হ'ব, যাতে প্ৰয়োজনীয় সামগ্ৰী কঢ়িওৱা আৰু বৃদ্ধ বা সেই ধৰণৰ লোকসকলক কঢ়িওৱাৰ বাবে মাত্ৰ কেইখনমান বিশেষভাৱে বেটেৰী চালিত বাহনৰ অনুমতি দিয়া হৈছে। তাৰ বাহিৰে সকলো ধৰণৰ যান বাহন ইয়াত বন্ধ থাকিব।